সমন্বয় ঐতিহ্য কৃষ্টি সংস্কৃতিৰ পুণ্যতীৰ্থ শ্ৰী শ্ৰী হৰিমন্দিৰ নলবাৰীৰ উদ্যোগত পৰম্পৰাৰ ধ্বজ্জা বহন কৰি 1933 চনৰ পৰা নিৰৱচ্ছিন্নভাৱে উদযাপিত হৈ অহা গৰিমামণ্ডিত নলবাৰীৰ ৰাস মহোৎসৱৰ শুভাৰম্ভণি হয়। পুৱা 92খন পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ লগতে চৰকাৰী গৰ্দন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা নলবাৰী জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে মুকলি কৰে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে নলবাৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসদেৱ। এই ৰাস মহোৎসৱখনিৰ শুভ উদ্বোধক আছিল বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসদেৱ। শ্ৰী শ্ৰী হৰিমন্দিৰ সমিতি তথা 92 সংখ্যক ৰাস মহোৎসৱৰ সভাপতি জয়ন্ত মল্ল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী। উল্লেখ্য যে 92 সংখ্যক নলবাৰী ৰাস মহোৎসৱত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক তথা নলবাৰীৰ গৌৰৱ সত্যপ্ৰায়িত দীপক শৰ্মাদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আৰু সেই গোপিনীসকলে বিচাৰিছে গোপী শব্দৰ অৰ্থ কি? গোপী শব্দৰ অৰ্থ হৈছে গোপনীয়তা, অৰ্থাৎ তেওঁলোকে কৃষ্ণ প্ৰেম ভক্তি ৰসক তেওঁ হৃদয়ত তেওঁলোকে গোপনীয়ভাৱে ৰাখিলে, সেইকাৰণে গোপী। আমি প্ৰত্যেকেই গোপী। আজি কৃষ্ণ ৰসত আপ্লুত সমগ্ৰ নলবাৰীবাসী যে আমাৰ হৃদয়ত সেই কৃষ্ণৰ প্ৰতি যিটো ভক্তি, সেই ভক্তি আমাৰ হৃদয়ত আছে, গোপিনীসকলৰ হৃদয়ত যেনেকৈ নাছিল। গতিকে সেই গোপীসকল আচলতে আমি প্ৰত্যেকজনেই যিসকল কৃষ্ণ ভক্ত তেওঁলোকে প্ৰত্যেকজনেই গোপী। এই গোপীৰ যিটো প্ৰেম, সেই প্ৰেম কি? তাক ৰস বুলি কৈছে। ৰাস শব্দটোৰ অৰ্থ কি? ৰস বুঝছই কি? ৰস মানে কি? ৰস মানে তো জুলীয়া পদাৰ্থ এটা, কিন্তু নাম ভগত মাধৱদেৱে কি কৈছে? মুক্তিত সেই ভকত ৰসময়ী মাধৱ ভকতি সমস্ত মস্তকমণি নিজ ভক তৰ বৈশ্য ভজোহেন দেৱ যদুপতি হৰি। সেইজন মাধৱদেৱ কি কৈছিল? ৰসময়। মই কি বিচাৰিছোঁ? ৰসময়, অৰ্থাৎ যি ভক্তি আৰু প্ৰেমত ৰস মানে কি? ৰস মানে আস্বাদন। কি আস্বাদন? আমি হৃদয়ৰ যিটো আস্বাদন, আমি ৰসগোল্লা খাই মিঠা পাওঁ, ৰস আস্বাদন, তেতেলী টেঙা খাই টেঙাৰ আস্বাদন পাওঁ, কিন্তু ভক্তি ৰসটো কি? সেই ভক্তিৰ প্ৰেম ভক্তি ৰস, গোপিনীসকলৰ যিসকল পৰম ভক্ত, সেই পৰম ভক্তসকলৰ কি? সেই আস্বাদন কি? হৃদয়ৰ আস্বাদন। কাৰণ আমি যত জীৱ, যে আমি যিমান জীৱ আছোঁ, এই গোটেই জীৱ কাৰ অংশ? সেই পৰমাত্মা পৰমেশ্বৰ, সেই ঈশ্বৰ কৃষ্ণৰ অংশ। এই কথা অৰ্জুনক বাৰে বাৰে কৈছিল যে হে অৰ্জুন, তুমি কাক মাৰিবা কোৱা? তুমি কাক মাৰিবা? তুমি কাকো মাৰিব নোৱাৰা। এইবোৰ মই গোটেইখিনি মাৰি, কাৰণ এই দেহৰ মৃত্যু আছে, আত্মাৰ মৃত্যু নাই। তুমি ভাবিছা তোমাৰ পিতামহ ভীষ্মক তুমি বধ কৰিবা, ভাবিছা তুমি দ্ৰোণাচাৰ্যক বধ কৰিবা, ভাবিছা কৃপাচাৰ্যক বধ নোৱাৰা। তুমি এই আত্মাক কোনোৱে মাৰিব নোৱাৰি। তেতিয়া অৰ্জুন বিচলিত হোৱা নাই, তথাপি কৈছে নাই, মই কোনো বৈদ্যে মৰিষ্ঠ কুটুম্বক মাৰিব নোৱাৰো। তেতিয়া আপুনি খাই পাবক ন শোচয়তি মাৰুত যে আত্মা এনেকুৱা, আত্মা নদহে নপমে অক্ষয় অব্যয় অজৰ অমৰ। এই আত্মা কিয় অক্ষয় অজৰ হ'ব? আমাৰ দেহটোৰ মৃত্যু আছে, দেহ প্ৰপঞ্চ, যিহেতু আজি আছে নাই, কিন্তু সেই দেহত যিটো চৈতন্য শক্তি, সেই জ্ঞানটো ক'ৰ? সেই পৰমাত্মাৰ জ্ঞান, অৰ্থাৎ পৰমাত্মাৰ অংশস্বৰূপে আমাৰ হৃদয়ৰ আত্মা আছে। আৰু সেইকাৰণে এই যিটো ৰাস মহোৎসৱ, ৰাসৰ মহোৎসৱৰ মূল তাৎপৰ্যটো হ'ল যে আত্মাৰ লগত পৰমাত্মাৰ সংযোগ। যদি পৰমাত্মাৰ সংযোগ নহয়ে,
ৰাসক ক্ৰীড়াখন চাব ভাগৱতৰ যিটো দশম স্কন্ধ ভাগৱতৰ 29 নম্বৰ অধ্যায়ৰ পৰা 33 নম্বৰ এই 5টা অধ্যায়ত কি বৰ্ণিত হৈছে যে গোপীসকলে বস্ত্ৰহৰণ যেতিয়া হ'ল অৰ্থাৎ যমুনাত গা ধুই আছিল তেতিয়া কৃষ্ণই দেখিলে যে সেই সমস্ত গোপিনীয়ে বিবস্ত্ৰা হৈ তেওঁলোকে গা ধুই আছিল তেতিয়া কৃষ্ণই 8 বছৰ যেতিয়া বয়স বেছি মানে পৌগণ্ড বয়স 8 বছৰীয়া কৃষ্ণ গতিকে 8 বছৰীয়া কৃষ্ণই গোটেই কাপোৰখিনি গছৰ ওপৰত তুলি থলে এই কাহিনী সকলোৱে জানে নলবাৰীৰ পৰা হিমান্ত দাস নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।